বঙাইগাঁও জিলাৰ অভয়াপুৰী সমজিলাৰ অন্তৰ্গত কাকৈজানাৰ ফৌজদাৰপাৰা গাঁৱত যোৱাকালি ৭ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে চতুৰ্দশ বাৰ্ষিক সৰ্বজনীন পালনাম মহোৎসৱ উদযাপিত কৰিছে। সেইমতে প্ৰাপ্ত তথ্যমতে ৭ মাৰ্চৰ সন্ধিয়া তাৰাপ্ৰসাদ সিংহ বাপৰ পৰিচালনাত অধিবাসৰ নাম প্ৰসংগ, ইয়াৰ পিছতে অমিত ফুকন ফৌজদাৰৰ বাপৰ সঞ্চালনাত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। পিছদিনা ৮ মাৰ্চত ৰাতিপুৱা ৰোহিণী কোঁৱৰ বাপে ভাগৱত প্ৰতিষ্ঠা কৰাৰ অন্তত তাৰাপ্ৰসাদ সিংহ বাপৰ পৰিচালনাত জাগৰণ আৰু প্ৰাপ্ত প্ৰসংগ অনুষ্ঠিত হয়। ৰাতিপুৱা ৬:৩০ বজাত যুগল প্ৰসংগৰ পিছত ধৰ্মচৰ্চা উত্তোলন কৰে অমিত ভূষণ ফৌজদাৰে। ৰাতিপুৱা ১১ বজাত আইসকলৰ ঘোষানাম অনুষ্ঠিত হয় আৰু ইয়াৰ মাজতেই ভাগৱত পাঠৰ অখণ্ডতা ৰক্ষা কৰে কৈলাশ বৰ্মন বাপ, যতীন্দ্ৰ চন্দ্ৰ ৰায় বাপ, মনোৰঞ্জন ৰায় বাপ আৰু কৰুণাকান্ত ৰায় বাপে। সন্ধিয়া ৫:৩০ বজাত গীতা পাঠ কৰে বিজনীৰ দিগন্ত দাস বাপে আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ মুকলি কৰে চিকিৎসক পদ্মধৰ ডেকা বাপে আৰু সহযোগ কৰে প্ৰাক্তন বিধায়ক অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভূপেন ৰায় বাপ, বিজেপিৰ বঙাইগাঁও জিলাৰ সভাপতি উজ্জ্বল কান্তি ৰায় বাপ, মীনা সিংহ আই, দিগন্ত দাস বাপ, ৰতন ৰাভা বাপ, অমিত ভূষণ ফৌজদাৰ বাপ, লাচিত ফৌজদাৰ বাপ, শৰৎ বৰ্মন বাপ আৰু হিৰাণ ফৌজদাৰ বাপ আদিয়ে। সন্ধিয়া ৭ বজাত আৰম্ভ হয় থিয় নামৰ সমাৰোহ আৰু অহাকালিলৈ ৯ মাৰ্চৰ ৰাতিপুৱা পৰিৱেশ নিকাকৰণৰ পিছত উদয় ডেকা বাপৰ শিৰাৰোহণত ভাগৱত শোভাযাত্ৰাৰ লগতে ১১ বজাত ধৰ্মালোচনী সভাৰ লগত শ্ৰদ্ধাঞ্জলি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। দুপৰীয়া ১ বজাত পালনাম সামৰণি আৰু বিদায় সম্বৰ্ধনা সন্মিলন অনুষ্ঠিত হয় বুলি বাতৰিটোত প্ৰকাশ কৰিছে। গৰাকীৰ পৰা আমি কেনেধৰণে তেওঁলোকে উদযাপন কৰিছে এই সম্পৰ্কত মতামত জানিব বিচাৰিছোঁ। কৃষ্ণ শ্ৰদ্ধাৰ বাপ বান্ধৱ ভাই মাতৃ সমস্ত শ্ৰদ্ধেয় ৰাইজ, আমি ফৌজদাৰ পৰা পালনাম উদযাপন সমিতিয়ে এইবেলি চতুৰ্দশ বাৰ্ষিক পালনাম ভাগ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ ওলাইছোঁ। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ ইতিমধ্যে ৰাতিপুৱা আমাৰ ২৪ যুগল হৈ গ'ল। এতিয়া সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ভাগ আমি অনুষ্ঠিত কৰিম আৰু তাৰপিছতে থিয় নাম সমাৰোহ ভাগ আমি অনুষ্ঠিত কৰিম। থিয় নাম সমাৰোহত আমাৰ থিয় নাম দল আহিব, আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ মানিকপুৰ, বালাৰপেট আৰু নয়াপাৰা আইসকলৰ দল আৰু হচামাৰী আইসকলৰ দল, তেখেতসকলে এই পালনামত অংশগ্ৰহণ কৰিব আৰু সমস্ত জনৰে আমি একান্তভাৱে উপস্থিতি কামনা কৰিছোঁ। কৃষ্ণ।